প্ৰশাসনে 3 তাৰিখলৈকে ছবি অঁকা মানা কৰিছে মোক আৰু অলৰেডি মই এবাৰ জেল গৈ থৈছোঁ। চামন আহিছে অহা 25 তাৰিখে মই কোৰ্টত হাজিৰ হ'ব লাগে। গতিকে আপোনালোকৰ সঁহাৰি যদি মই নাপাওঁ মই কেনেকৈ ছবিখন আঁকিম? তেওঁলোকে মাৰ্চেল বৰুৱা নামৰ এজন আৰ্টিষ্টক অপমান কৰা নাই, লগতে অপমান কৰিছে সমগ্ৰ অসমবাসী। এইখন চৰকাৰে জুবিন নামৰ সত্তাটো আচলতে মোহাৰিব বিচাৰিছে। এখন কংক্ৰিটৰ ৱালৰ পৰা জুবিনদাৰ আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ ছবিখন লৈছে, কিন্তু 3,40,00,000 এপ্ৰক্স 4 কোটিয়ে ধৰক 3,40,00,000 জনতাৰ শিশুৰ পৰা বয়োজ্যেষ্ঠৰ অন্তৰ পৰা কেনেকে মোহাৰিব? সঁচাকে বহুত লাজ লাগে। মাৰ্চেলক অপমান কৰা নাই, মাৰ্চেলৰ সৃষ্টিক অপমান কৰা নাই, জুবিন দাক অপমান কৰিছে। তেওঁলোকে হাজাৰ চেষ্টা কৰক, হাজাৰজন মাৰ্চেলৰ আকা ছবি তেওঁলোকে মোহাৰি দিয়ক, কিন্তু তেওঁ জুবিন গাৰ্গৰ যিটো সত্তা সেইটো সদায় জীয়াই থাকিব। জুবিন দাৰ নিচিনা এজন আৰ্টিষ্ট জন্মিছে, সেই জেগাত যদি আজি আৰ্টিষ্টে নিজক এক্সপ্ৰেছ কৰিব নোৱাৰে তেতিয়া ইয়াতকে দুখৰ কথা। ভূপেন হাজৰিকাৰ নিচিনা মানুহ যিটো জেগাত জন্মিছে তাতে আজি আৰ্টিষ্টে নিজক এক্সপ্ৰেছ কৰিব নোৱাৰে। জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিবৰ কাৰণে কৈছে নেকি? যিমান দূৰ শুনিছোঁ, মই আজি আহি পাইছোঁ গুৱাহাটী, যিমান দূৰ শুনিছোঁ জাপানৰ এনিমে, জাপানৰ ষ্ট্ৰীট আৰ্ট, তেওঁলোকে নিজৰ কালচাৰটো, নিজৰ সংস্কৃতিটোক কেনেধৰণে ছাষ্টেইন কৰিব লাগে, নিজৰ ভাষা সংস্কৃতি, সেইটো পৃথিৱীক জাপানে দেখুৱাইছে। তেনেকুৱা প্ৰধানমন্ত্ৰী এগৰাকী আহিলে আমি আচলতে আমাৰ ষ্ট্ৰীট আৰ্টক আৰু বেছি আৰু বেছি উৎসাহে দিব লাগিছিল যে আমাৰ ইয়াত এনেকুৱা মুৰালছ বা গ্ৰাফিটি তাৰ এটা ঐতিহ্য আছে। কিনো কৰিব বিচাৰিছে বৰ এটা বুজি পোৱা নাই। তেওঁলোকক কোনে কি উপদেশ দি আছে, কি ভাবি কি কৰি আছে, কিন্তু বৰ দুৰ্ভাগ্যজনক কথা হৈছে। যিকোনো শিল্পকৰ্মৰ ক্ষেত্ৰতে এইটো বৰ দুৰ্ভাগ্যজনক কথা, তাতে জুবিন গাৰ্গৰ ক্ষেত্ৰত।